সকলোকে নমস্কাৰ জনাই মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া যে দেখিছে আতচবাজি প্ৰদৰ্শন, এয়া কোনো দেৱালীৰ সময়ৰ আতচবাজি প্ৰদৰ্শন নহয়। এয়া হৈছে ভ্ৰাম্যমান জগতত নতুনকৈ সংযোজন ঘটা এটি নাট্য দল, যাৰ নাম হৈছে ৰাজধানী থিয়েটাৰৰ উদ্বোধনী অনুষ্ঠানৰ প্ৰাক মুহূৰ্তৰ এয়া হৈছে ভাল লগা কিছু দৃশ্য। গতিকে উদ্বোধনী অনুষ্ঠানৰ কিছু দৃশ্যাংশ আপোনালোকলৈ আগবঢ়ালোঁ। ধন্যবাদ। সংলাপ নকওঁ, সংলাপৰ কাৰণে আমি সকলো ৰৈ আছোঁ অলপ পিছত কওঁ। কিন্তু মই এটা কথা কওঁ, এটা অনুভৱ কওঁ। আজি ইয়ালৈ যিসকল আহিছে, সন্মুখতে হওক মোৰ মই থকা প্ৰতিজন মানুহৰ আজি মই নাম নলওঁ। প্ৰত্যেকে নাম আপোনালোকে জানে, ইতিমধ্যে লৈ গৈছে। মই এইকাৰণে নাম নলওঁ, মই এইখিনি মানুহক আজিৰ তাৰিখত ভগৱান হিচাপে মই ভাবিছোঁ। এটা সন্তান জন্ম হৈছে আজি, যাৰ নাম ৰাজধানী। ৰাজধানীৰ পিতা মাতা আপোনালোকৰ ওচৰত আছে। এটা নৱজাতক জন্মৰ সময়ত যিখিনি মানুহে খবৰ ল'বলৈ আহে, গা ধুৱাই চাফ চিকুণ কৰি কোলাত তুলি ল'ব বিচাৰে, যিসকল মানুহে আজি ইয়াত উপস্থিত হৈছে, সেই মানুহখিনিক এই ৰাজধানী নামৰ শিশুটিক মৰম দিবলৈ অহা মানুহ বুলি ভাবিছোঁ। এই মানুহখিনি ৰাজধানীক তুলি তালি ডাঙৰ দীঘল কৰিবলৈ অহা মানুহ বুলি ভাবিছোঁ। আৰু প্ৰত্যেকেই যিসকল মানুহে আজি ৰাজধানীৰ কাৰণে আহিছে, এই শিশুটিক ডাঙৰ কৰি বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈ নিজে নিজৰ বাবে এটা হাত চপাই দিবলৈ লৈছে। কষ্ট কিমান হয় কোনেও নাজানে, শ্ৰম কিমান হয় কোনেও নাজানে, অৰ্থ কিমান খৰচ হয় কোনেও নাজানে। এটা কথাই জানে, জন্ম হলে কি শিশুৰ জানৰ ৰাজধানী। জন্মৰ জানি জন্ম মধুৰ শব্দ, কিন্তু তাৰ লগত যন্ত্ৰণা জড়িত হৈ থাকে, জন্ম যন্ত্ৰণা। আজি ইয়াত আমি লগ পালোঁ, তৰালীক পালোঁ, অজয়ক পালোঁ, গগনাশ্ৰমক পালোঁ, মোৰ দুটা ভাই বিদ্যুৎজ্যোতি দীপাংকৰক পালোঁ, উপেশক পালোঁ, আমাৰ সুৰেশক পালোঁ, ইয়াক আমাৰ গৌতম, ইয়াক ভাইটি বুলি মাতোঁ। গৌতমৰ নামেই নাই, নাজানো তাৰমানে ইমান মৰমৰ ভাইটি মাতোঁ, গৌতমক পালোঁ। এটা কথা কওঁ, প্ৰত্যেকেই অশেষ মৰমেৰে ইয়ালৈ আহিছে, সকলোকে সেৱা জনাইছোঁ। ৰাজধানী পৰিয়ালৰ প্ৰতিজন সদস্য ভাত ৰন্ধাৰ পৰা চাহ দিয়াৰ পৰা মঞ্চত আমালৈকে প্ৰত্যেকে আপোনালোকৰ ওচৰত সেৱা জনাইছোঁ। আশীৰ্বাদ কৰিব, এই কেঁচুৱাটো যাতে কোনোদিন কেতিয়াও উজুতি খাই পৰিবলগীয়া নহয়। তেতিয়াই নপৰে যেতিয়ালৈকে আপুনি আমনি ধৰি লৈ যাব। বিশেষ কথা নকওঁ, ভূপেনে এষাৰ কথা কৈছিল, এষাৰ কথাই মই শেষ কৰিম যে জীয়াই থাকি এখন সমাজ গঢ়িবলৈ মোৰ মন আছে। জীয়াই থাকি এখন সমাজ গঢ়িবলৈ মোৰ মন আছে, যত্নতকৈও মানুহৰ দাম অলপ হ'লেও বেছি আছে। এই দাম দিবলৈ আহিছে প্ৰতিজন মানুহ। এটা শ্লোক আমাৰ প্ৰথমে আজি এই পবিত্ৰ অনুষ্ঠানত উপস্থিত সমূহ ৰাইজক শ্ৰদ্ধা নিবেদিছোঁ। আপোনালোকৰ বাবে এটা হাত চাপৰি দিব লাগে। আৰু আচলতে ৰাইজেই এগৰাকী শিল্পী বা এখন থিয়েটাৰৰ কাৰণে সকলোকে ভগৱান। আৰু তাৰপিছতে আজি এইখন পবিত্ৰ মঞ্চত উপস্থিত আছে অসমৰ এগৰাকী মহিয়সী নাৰী, জনপ্ৰিয় কণ্ঠশিল্পী, বিশিষ্ট সংগীত পৰিচালক, সকলোৱে জানে, সকলোৱে জ্ঞাত, আমাৰ সকলোৰে কাৰণে এক আদৰ্শৰ প্ৰতীক। সেই নামটোৱে হ'ল তৰালী শৰ্মা বাইদেউ। এই পবিত্ৰ মঞ্চত উপস্থিত আছে। এটা হাত চাপৰি দিয়ক আপোনালোকে। আমি সকলোৱে আদৰণি জনাইছোঁ, শ্ৰদ্ধা নিবেদিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ যে বছৰ ধৰি ভালেমান কেইটাকে ধৰি অসমৰ চিনেমা, অসমৰ সাংস্কৃতিক জগতত তেখেতৰ অৰিহণা বহুত আছে। আৰু সেইগৰাকী আপোনালোকে জানে যে ৰাষ্ট্ৰীয় পতাকক আমাৰ গৌৰৱ, যিগৰাকী আমাৰ কাৰণে অসমৰ কাৰণে গৌৰৱ
আজি এখন মঞ্চত পাই সঁচাকৈ গৌৰৱান্বিত তৰালি বাহাদুৰ পিছে পিছে আচলতে আমি সংগীত যাত্ৰা আৰম্ভ কৰিছিলোঁ তেখেতে তেতিয়াই ভ্ৰমণ থিয়েটাৰত সংগীত কৰে আমি চাই থাকোঁ আৰু তেওঁৰ ষ্টুডিঅ'ৰ পৰাই আচলতে মোৰ সংগীত যাত্ৰা আৰম্ভ হৈছিল আৰু এই হিচাপতে মই তৰালিবাক বহুত মনৰ পৰা কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি এইখন মঞ্চত উপস্থিত আছে বহু কেইবাগৰাকী গুণী জ্ঞানী বিশিষ্ট ব্যক্তি প্ৰসংগত আছে ইতিমধ্যে ৰাজধানী যিখন আমাৰ মুখপাত্ৰ এখন উন্মোচন কৰিলে আৰু লগতে আমাৰ মাজত উপস্থিত আছে ভূপেশ দাৰ পৰা আদি কৰি আমাৰ গগনাশ্ৰম সকলোখিনি আছে আৰু বিশেষকৈ এজন মানুহৰ কথা ক'বই লাগিব যিগৰাকী মানুহে আচলতে ভাইমনক এটা নতুনত্ব মাত্ৰা প্ৰদান কৰিছে ভাইমনক এটা বেলেগ ধৰণৰ স্তৰলৈ লৈ গৈছে সেইগৰাকী হ'ল যে অসমত আমি যাক ট্ৰেজেডি কিং বুলি কওঁ যিগৰাকী অভিনেতা আজি আমি অভিনয় সম্ৰাট বুলি কওঁ মৃদুল ভূঞা ডাঙৰীয়া যিগৰাকী আমিও মৃদুল ভূঞাৰ অনুৰাগী হয় মোৰ পৰিবাৰো মৃদুল ভূঞাৰ এক বিশেষ অনুৰাগী হয় মৃদুল ভূঞাৰ নাটক চাই ময়ো কান্দো মোৰ মায়েও কান্দে মোৰ ওচৰ চুবুৰীয়া কান্দে মোৰ বন্ধু বান্ধৱ মোৰ পৰিবাৰো কান্দে আৰু সকলোৱে কান্দে গোটেই অসমে মৃদুল ভূঞাৰ অভিনয় বুলি ক'লে বাকৰুদ্ধ হৈ পৰে আচলতে আৰু আজি এইখন মঞ্চতে মৃদুলদাক মই সেৱা জনাইছোঁ প্ৰণাম জনাইছোঁ আপোনাৰ এই দুৰ্দান্ত বলিষ্ঠ অভিনয় অসমবাসী ৰাইজক আৰু বহু বছৰ ধৰি যেন দি যায় এইখন মঞ্চত উপস্থিত আছে মোৰ একেবাৰে আত্মীয় একেবাৰে মোৰ ওচৰৰ মানুহ দুগৰাকী যি দুগৰাকী আজি ভাইমমান থিয়েটাৰৰ প্ৰযোজক হ'ল আজি ভাইমমান থিয়েটাৰৰ তেখেতসকলে আজি অসমৰ সাংস্কৃতিক জগতখনৰ কাৰণে বহুত কাম কৰিছে তেখেতসকলে বহুত আচলতে ব্যয় কৰি বহু খৰচ কৰি গাঁঠি ধন খৰচ কৰি তেখেতসকলে অসমীয়া ৰাইজৰ বাবে চিনেমা বনাইছে চিৰিয়েল বনাইছে তাৰপিছত তেখেতসকলে ভাইমমান থিয়েটাৰ মুকলি কৰিছে আপোনালোকে এটা উষ্ম আদৰণি জনাওক এটা হাস্য কৰি তেখেতসকলক উৎসাহ দিব জনাওক এই দুগৰাকী বিশেষ ব্যক্তি বাচু ৰয় আৰু মল্লিকা ৰয় দুইগৰাকী আচলতে বহুত কষ্ট কৰিছে আমি চিনেমাৰ কাৰণে আমি একেলগে বহুত কাম কৰিছোঁ আৰু তেখেতসকলে মোৰ জীৱনৰো তেখেতসকলৰ অৰিহণা বহুত আছে বহুত সহায় কৰিছে ব্যক্তিগতভাৱে আৰু কিন্তু আজি তেখেতসকল ভাইমমান থিয়েটাৰৰ প্ৰযোজক আমি দুইগৰাকীকে আমি উৎসাহ উদ্দীপনা দিব লাগিব সকলোৱে সঁহাৰি জনাব লাগিব আমি অভিমান মৰম এইবিলাক আমি কৰবাত এটা জেগাত ৰাখি বা সংবৰ্ধন কৰবাত ৰাখি আমি কিন্তু তেখেতসকলে এটা ভাল মন লৈ এটা বিশাল মন লৈ ইমান এখন ডাঙৰ থিয়েটাৰ আজি ৰাজধানী থিয়েটাৰ ৰাজধানীৰূপে অসমৰ আজি নাট্য জগতত অসমৰ ভাইমমান থিয়েটাৰ তেখেতসকলে প্ৰতিষ্ঠা কৰিছে আৰু সেয়া যেন সদায় চিৰদিনলৈ এই যাত্ৰা অব্যাহত থাকে আমি আশা কৰিছোঁ দুগৰাকীকে মোৰ ফালৰ পৰা অশেষ শুভেচ্ছা জ্ঞাপন কৰিছোঁ অশেষ শুভকামনা জ্ঞাপন কৰিছোঁ আমাৰ অসমৰ সাংস্কৃতিক জগতৰ তৰফৰ পৰা যাতে তেখেতসকলৰ এই জয় যাত্ৰা এই যি তেখেতসকলৰ মন এয়া যেন সদায় চিৰদিনৰ কাৰণে প্ৰভাৱিত হৈ থাকে অসমৰ বুকুত অসমৰ ৰাইজৰ বুকুত আৰু তাৰপিছতেই গোটেইখিনি যিখিনি অভিনেতা অভিনেত্ৰী আজি এখন নতুন থিয়েটাৰ ৰাজধানী থিয়েটাৰ ইতিমধ্যে গম পাইছে প্ৰথম নাট্যবৰ্ষৰ প্ৰথম দিনা আৰু আজি এইটো প্ৰথম আনুষ্ঠানিক অনুষ্ঠান আপোনালোক যিসকল আজি ইয়াতে আছে আপোনালোকে হয়তো বহুতে অনুমান কৰিছে অনুভৱ কৰিছে হয়তো কিছুমানে কৰা নাই ভাইমমান থিয়েটাৰৰ ইতিহাসত আজিৰ এই দিনটো এই ক্ষণটো আপোনালোক কিন্তু সাক্ষী হৈ ৰ'ল বেলেগ ধৰণে আৰু আজিৰ এই মঞ্চৰ কাৰণে প্ৰথম ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এই ৰাজধানী থিয়েটাৰৰ মুখ্য পৃষ্ঠপোষক বাসুৰয় আৰু প্ৰযোজিকা মালিকা প্ৰথম কথা হৈছে কি আপোনালোকে ইতিমধ্যে জানে গোটেই ভাইমনৰ ইতিহাস কিমান ধৰণে কিমান যুগ কিমান ধৰণে আগবাঢ়ি আহিছে কিন্তু এই যে এওঁলোক দুগৰাকী আগবাঢ়ি আহিছে নতুন এখন থিয়েটাৰ নতুন মানুহ আগৰ মানুহ লৈ কৰিবলৈ গতিকে তাৰ বাবে মই দেউৰৰ ওচৰতে কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু স্বাগতম জনাইছোঁ এই বিশাল ভাইমনৰ পৃথিৱীলৈ আৰু আপোনালোকক প্ৰত্যেকজনকে এবাৰ হাত চাপৰিৰে তেওঁলোকক আশীৰ্বাদ দিবলৈ অনুৰোধ জনাইছোঁ আপোনালোকৰ হাত চাপৰি হ'লে তেওঁলোকৰ আশীৰ্বাদ দ্বিতীয়তে সেই ব্যক্তিজনক ধন্যবাদ জ্ঞাপন কৰিছোঁ যিজন ব্যক্তি যেতিয়া ভাইমনৰ নাম আমি উচ্চাৰণ কৰি
কেইগৰাকীমান ব্যক্তিক আমি এৰি যাব নোৱাৰোঁ আৰু তাৰ ভিতৰত অন্যতম আমাৰ অতি শ্ৰদ্ধাৰ মোৰ ভাতৃপ্ৰতিম মৃদুল ভূঞা। তেওঁৰ কথানো কি ক'ম, নিজ গুণে বিশেষ। আৰু এই যে থিয়েটাৰখন আগবঢ়াই নিবলৈ তেওঁ যে দায়িত্ব লৈছে, দিনে ৰাতি তেওঁৰ কষ্ট শুনিছোঁ দেখিছোঁ, গতিকে তেওঁৰ এটা